নমস্কাৰ সকলোকে। মোৰ ভাল লগা ধৰণৰ ছাগলী মাংসৰ ৰেচিপি এটা শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। ইফালে ছাগলী মাংসখিনি ভালকৈ ধুই মেৰিনেট কৰি থৈ দিয়া হৈছে আৰু মছলা সানি, ইফালে গোটা জিৰা কেইটামান, জালুক, তেজপাত আৰু শুকান জলকীয়া, ইফালে কাজু বাদাম কেইটামান ফ্ৰাই কৰি লৈছোঁ। আগতে অলপমান পিঁয়াজ কাটি কিনে সৰু সৰু মিহিকৈ ফ্ৰাই কৰি থৈ দিয়া হৈছে। সেইখিনি ৰেকৰ্ড কৰি লোৱা নহ'ল, গতিকে এইখিনি ফ্ৰাই কৰি থৈ দিলোঁ। লগতে মছলা, গোটা মছলাখিনি এতিয়া অলপমান ফ্ৰাই কৰি ল'ম। আগফালে কাজু বাদাম আৰু পিঁয়াজখিনি মিক্সিত পিচি লোৱা হয়। এতিয়া পেষ্টখিনি ছাগলী মাংসতে এইখিনি দি ভালদৰে মিক্স কৰি লৈছোঁ। ছাগলী মাংসখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। আনফালে জিৰা ৰাইচ অকণমান বনাম বুলি ভাবিছোঁ, সেইকাৰণে অলপমান চাউল তিয়াই থৈ দিছোঁ জিৰা ৰাইচৰ কাৰণে। ইফালে ছাগলী মাংসখিনি অলপ লৰাই দিছোঁ। লাগি যাব। আনফালে জিৰা ৰাইচ অলপ বনাম বুলি ভাবিছোঁ, তাৰ কাৰণে ঘিউ 2 চামুচ, ইফালে জোখমতে মানে আপুনি যিমানখিনি চাউল লয় সিমানখিনি দিব। ইফালে গোটা জিৰা কেইটামান দি দিছোঁ আৰু 2টা কেঁচা জলকীয়া ভালদৰে লাৰি দিছোঁ। এতিয়া চাউলখিনি দি দিছোঁ। দি দিলোঁ, লগতে কেঁচা ধনিয়া অলপ দি দিছোঁ। আপোনালোকে এনেধৰণে বনাই খাব, খাবলৈ খুব সোৱাদ হয়। ইফালে গেছটো অফ কৰি কেনে ইফালে আনফালে মোৰ জিৰা ৰাইচো ৰেডি। আজিলৈ ইমানেই, ধন্যবাদ। ইফালে মোৰ জিৰা ৰাইচো ৰেডি, ইফালে ছাগলী মাংস।